ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 28 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শুক্লা প্ৰতিপদ তিথি থাকিব আজি ৰাতিপুৱা 6:14 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 2:52 পৰ্যন্ত। তাৰপিছত আৰ্দা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:17 পৰা 10:53 পৰ্যন্ত, আকৌ 11:20 পৰা 1:35 পৰ্যন্ত, আকৌ 2:10 পৰা 3:04 পৰ্যন্ত, আকৌ 6:04 পৰা 7:35 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:04। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ ৰিয়েল ষ্টেটৰ সৈতে জড়িত যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আজি আৰ্থিক উন্নতিও দেখা যাব। কোনো বিশেষ ব্যক্তি বা বন্ধুক লগ পালে আজি আপুনি অতি সুখী আৰু আনন্দিত হ'ব। যদি আপুনি ক'ৰবাত যাব লগা হয় তেনেহ'লে আপুনি তেওঁলোকৰ সৈতে একেলগে লগ ধৰি যাবলৈ চেষ্টা কৰক। তেওঁলোকৰ সহায় পালে আপোনাৰ মনোবল বৃদ্ধি পাব। যদি বৈদেশিক পৰিক্ৰমা সন্দৰ্ভত কিবা প্ৰচেষ্টা চলি আছে তেনেহ'লে ইয়াৰ সৈতে জড়িত কামবোৰো আজি সমাধান হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পৰাও আপোনালোকৰ ভাল কিছু পৰিৱৰ্তন দেখা পাব। আজি আপুনি ব্যক্তিগত কামত নিজকে বহুত ব্যস্ত ৰাখিব আৰু ইয়াৰ ফলত আপুনি অন্য কামবোৰত মনোযোগ দিব নোৱাৰিব আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতেও আপোনাৰ যোগাযোগ আজি বেছি নহ'ব, কাৰণ আজি আপোনাৰ ব্যস্ততাপূৰ্ণ কাৰ্যকলাপৰ ফলত। আপুনি আজি খং নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব লাগিব, অন্যথা কিবা বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে পৰিস্থিতি যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আৰু যিকোনো ভ্ৰমণৰ পৰিকল্পনা যদি কৰিছে তেনেহ'লে আজিৰ দিনটোৰ বাবে পিছুৱাই দিয়াটোৱেই ভাল হ'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ সময় ক্ষতি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল লাভ হ'ব আৰু ভাল অৰ্ডাৰ পোৱাৰো সম্ভাৱনা আছে। গতিকে আজি এই ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি সক্ৰিয়তাৰে মনোযোগ দিবলৈ যত্ন কৰক আৰু প্ৰতিটো কাম নিজৰ তত্ত্বাৱধানত কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ সামগ্ৰীৰ মান উন্নত কৰিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব। আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতেও আগবাঢ়িবলৈ যত্ন কৰিলে আপোনাৰ আজি ব্যৱসায়িক পৰিৱেশ ভাল হ'ব। নিয়োজিত লোকসকলে জ্যেষ্ঠ বিষয়া আৰু অভিজ্ঞ লোকৰ আজি সমৰ্থন লাভ কৰিব, যাৰ বাবে আপুনি আজি নিজৰ কামত আকাংক্ষিত সফলতাও লাভ কৰিব পাৰিব। ঘৰত আজি এক সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰতে আনন্দৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। কিন্তু অলপ মনোযোগ দিব যাতে বাহিৰা মানুহে আপোনাৰ পৰিয়াল ব্যৱস্থাটো যাতে ক্ষতি কৰিব নোৱাৰে, তাৰ প্ৰতি আপুনি সতৰ্ক হৈ থাকিব। বিশেষকৈ আপুনি আপোনাৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপুনি এই ক্ষেত্ৰত অলপ সাৱধানে কথা বতৰাবোৰ পাতিবলৈ যত্ন কৰিব আৰু তেওঁলোকক বুজাবলৈ যত্ন কৰিব। তেওঁলোকক আপুনি উচিত সন্মান প্ৰদৰ্শন কৰক আৰু লগতে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। তেতিয়া দেখিব যে তেওঁলোকে আপোনালোকক উচিত পৰামৰ্শ আগবঢ়াইছে আৰু আপোনাৰ কথাকো গুৰুত্ব সহকাৰে ল'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু পৰিয়াল ব্যৱস্থাটো আৰু অধিক উন্নত হ'বলৈ সক্ষম হ'ব। প্ৰতিজন সদস্যৰ সৈতে ভাল সম্পৰ্ক থকাৰ ফলত আজি ঘৰতে আপোনালোকে এক শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আজি দূৰত্ব বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব যুৱক যুৱতীসকলৰ, অন্যথা তেওঁলোকৰ সন্মান হানি হোৱাৰ দৰে পৰিস্থিতিৰো উদ্ভৱ হৈছে। গতিকে আপুনি আজি কাৰোবাৰ লগত কথা বতৰা পাতোঁতে অলপ নিজৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব আৰু যাতে আপোনাৰ কোনো ধৰণৰ মানহানি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি তেওঁলোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখা পাব আৰু ইজনে সিজনৰ প্ৰতি থকা বিশ্বাসে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত কৰাত সহায় কৰিব। গেছ আৰু এচিডিটিৰ বাবে আপোনাৰ আজি দৈনন্দিন কাম কাজবোৰ বেয়া হ'ব পাৰে, গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য খাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি দেখা নাপায়।
তথাপি আপুনি সতৰ্ক হৈ থাকিব। বতৰৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি শক্তিৰে ভৰি থকা অনুভৱ কৰিব আৰু আপুনি নিজাববীয়াকৈ এক নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাটো সফল হ'ব। গতিকে নিজৰ শক্তিৰ সৎ ব্যৱহাৰ কৰিবলৈ আজি যত্ন কৰক আৰু কোনো সুযোগে আজি এৰি নিদিব। লগতে অতীতৰ ভুলৰ পৰা শিকি নিজৰ পদ্ধতি উন্নত কৰিলে আজি সফলতা লাভ কৰিব আৰু বৰ্তমান সময়খিনি আপুনি ভালদৰে কটাবলৈ সক্ষম হ'ব আৰু আপোনালোকে বহু ক্ষেত্ৰত সফলো হ'ব। আজি কিছু ভাল খবৰ পোৱাৰ বাবে দিনটো সুখৰ হ'ব আৰু আপোনালোকৰ পৰিয়ালতো এক উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। কোনো বিষয়ত কথা কওঁতে ভুল শব্দ ব্যৱহাৰ নকৰিব, নহ'লে আপোনাৰ কথাৰ বাবে কোনোবাই দুখ পাব পাৰে আৰু লগতে আপোনালোকৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব। আনৰ কথাৰ পৰা নিজকে আঁতৰাই ৰখাটোৱে ভাল হ'ব, কাৰণ আনৰ কথাৰ প্ৰভাৱৰ ফলত নিজৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে। সেইবাবে আনৰ ক্ষেত্ৰত যদি আপোনালোকৰ নেতিবাচক কথা বতৰাৰ সৃষ্টি হয়, তেনেহ'লে তাৰ পৰা আপুনি আঁতৰি অহাটোৱে গ্ৰহণযোগ্য হ'ব। আৰু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আপুনি দূৰত্ব বজাই ৰাখিব, অন্যথা আপোনাৰ কামবোৰো নেতিবাচক হৈ পৰিব পাৰে। আজি আপোনাৰ পৰিয়ালৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে আপুনি বাহিৰা মানুহৰ হস্তক্ষেপ হ'বলৈ নিদিব আৰু পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিবলৈ হ'লে আপুনি অৰিহণা যোগাব লাগিব। সেইবাবে পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভালদৰে আপোনালোকে মিলাপ্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি দেখা গৈছে। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু এজন শুভাকাংক্ষীৰ পথ প্ৰদৰ্শন ল'লে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা যাব। কিন্তু মনত ৰাখিব, আজি কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব, নহ'লে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে আপোনাৰ ওপৰত তদন্ত হ'ব পাৰে। নিয়োজিত লোকসকলৰ ঊৰ্ধ্বতন বিষয়াসকলে তেওঁলোকৰ সঠিক কাম কাজত সন্তুষ্ট হ'ব আৰু তেওঁলোকৰ এই ক্ষেত্ৰত প্ৰশংসাও কৰিব আৰু অতি সোনকালে আপোনালোকৰ পদোন্নতিৰো সুযোগ আহিব। কোনো ঘৰুৱা সমস্যাক লৈ আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে সমস্যাবোৰ বেছি দিনলৈ ৰাখিব নালাগে। তৎক্ষণাত আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰক আৰু শান্তিপূৰ্ণভাৱে যদি সমস্যাৰ সমাধানৰ চেষ্টা কৰে, তেনেহ'লে আপোনালোকে সফল হ'ব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখা পাব। আৰু লগতে আপোনালোকে আজি ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত যদি ঘৰত আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হয়, তেনেহ'লে আপোনালোকৰ ওপৰত মানসিক চাপ থাকিব আৰু সকলো সদস্য অশান্তি লাভ কৰিব। গতিকে যিমান পাৰে আপোনালোকে ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। বয়োজ্যেষ্ঠসকলে যদি কিবা ভুল কৰে, তেনেহ'লে আপুনি সেইবোৰৰ প্ৰত্যুত্তৰ নিদিব, বৰঞ্চ তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব আৰু শান্ত হৈ থাকিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত ভাৰসাম্য ৰক্ষা পাব আৰু লগতে কোনো ধৰণৰ বাহিৰা মানুহৰ হস্তক্ষেপ হ'বলৈ নিদিব, নহ'লে আপোনাৰ পৰিয়ালত অশান্তিৰ সৃষ্টি হ'ব আৰু নেতিবাচক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ভুল বুজাবুজিৰ ফলত সম্পৰ্কত অৱনতি ঘটিব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনালোকৰ দুয়োজনৰ ওপৰতে পৰিব। গতিকে আজি আপুনি অলপ দূৰত্ব বজাই ৰাখিলে এই সম্পৰ্ক আপোনালোকে ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে দৈনিকভাৱে তেওঁলোকৰ পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব লাগিব আৰু কিবা যদি সমস্যাৰ সৃষ্টি হয়, তেনেহ'লে আপোনালোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু এই সময়ত আপুনি কোনো ধৰণৰ কামত মানসিক চাপ নল'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ মানসিক চাপৰ ফলত নিজৰ কৰ্মক্ষমতাটো প্ৰভাৱ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত যিকোনো চুক্তি চূড়ান্ত কৰিব পৰা যাব আৰু ইয়াৰ ফলত আপোনালোকৰ মনত শান্তি আহিব। কেৱল আনৰ পৰা পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰত ৰাখক। এনে কৰিলে আপোনালোকে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীনো নহয়। ঘৰৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত বস্তুৰ বাবেও আজি আপোনালোকে বজাৰ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ লগত যদি পৰিয়ালৰ সদস্য লৈ যায়, তেনেহ'লে তেওঁলোকৰ মনত কিছু শান্তি লাভ কৰিব আৰু ঘৰতো আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব। কিছুমান খৰচ হ'ব যিবোৰ আপুনি হ্ৰাস কৰিব নোৱাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি আৰ্থিক দিশত কিছু সমস্যাও সৃষ্টি হ'ব পাৰে।
আৰু নিজৰ বাজেট অনুসৰণ কৰি আজি আপুনি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি কিছু হ'লেও সকাহ পাব। কেতিয়াবা আপোনাৰ খং আৰু খৰখেদাই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। গতিকে এই অভাৱবোৰৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰক আৰু যিমান পাৰে শান্ত হৈ থাকি আৰু সংযমতা বজাই আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সিদ্ধান্তবোৰ ল'বলৈ সহায় পাব আৰু লগতে সিদ্ধান্তবোৰো ফলপ্ৰসূ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ প্ৰতিযোগীৰ কাৰ্যকলাপক আওকাণ নকৰিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি যদি তেওঁলোকৰ ওপৰত চোকা দৃষ্টি ৰাখে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আৰু ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ আপুনি শান্তপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলকো জড়িত কৰক। তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক যি সমস্যা আছে সেইবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। নিয়োজিত লোকসকলৰ আজি অফিচত মনত ৰাখিব লাগিব যে এটা সৰু ভুলে আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। গতিকে নিজৰ ক্ষেত্ৰত অলপ সংযত হ'ব আৰু কিবা যদি সমস্যাৰ সৃষ্টি হয় বা ভুল কৰে সেইবোৰ আপোনালোকে উচ্চ বিষয়ক অৱগত কৰিব আৰু তেওঁলোকে আপোনাক নিশ্চয় আপোনালোকক সহায় কৰিব। পাৰিবাৰিক বিষয়ত আজি বাহিৰা মানুহৰ হস্তক্ষেপ কৰিব নিদিব, নহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব পাৰে। গতিকে আপোনালোকে কোনো কাৰণতে বাহিৰা মানুহৰ হস্তক্ষেপ হ'বলৈ নিদিব। প্ৰয়োজন হ'লে আপোনালোকে সেইবোৰ সমস্যা সমাধান কৰাত গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ পৰিব আৰু সৰু সৰু যিবোৰ কথা আছে বা নেতিবাচক কথা বতৰা আছে সেইবোৰ আওকাণ কৰাটোৱে ভাল হ'ব। বৰ্তমান সময়ত আপোনালোকে যদি সৰু সৰু কথাবোৰ আওকাণ কৰি চলে তেনেহ'লে সম্পৰ্ক ৰক্ষা কৰাত আপোনালোকে সফল হ'ব। আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ সম্পৰ্ক কিছু ভাল পৰিৱৰ্তন দেখিব আৰু ইয়াৰ ফলত তেওঁলোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছু প্ৰভাৱ পৰিব, বিশেষকৈ আপোনালোকৰ মানসিক চাপৰ ফলত আৰু পাচনতন্ত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি স্বাস্থ্যৰ অৱনতি ঘটিব। গতিকে স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু যোগাসনৰ সহায় লওক। ইয়ে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব আৰু লগতে আপোনালোকে কামবোৰ কৰোঁতেও ইতিবাচক ফলাফল লাভ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহবোৰৰ অৱস্থানে আপোনাৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে এই পৰিস্থিতিৰ আপুনি সম্পূৰ্ণ সন্মান কৰি চলক আৰু আপুনি সুযোগবোৰ ল'বলৈ আজি চেষ্টা কৰক। অৰ্থনৈতিক কাম কাজৰ সৈতে জড়িত কিছু উপকাৰী পৰিকল্পনা তৈয়াৰ কৰা হ'ব আজি আৰু সেইবোৰ তৎকালীনভাৱে কাৰ্যকৰী কৰিলে আজি আপোনালোকে সফল হোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশতো কিছু সুফল লাভ কৰিব। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ে অলপ সচেতন হ'ব লাগিব। তেওঁলোকে কোনো অভিজ্ঞ ব্যক্তিৰ পৰা তেওঁলোকৰ পথ প্ৰদৰ্শন ল'লে তেওঁলোকে লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব আৰু ইয়ে তেওঁলোকৰ মানসিক শান্তিও প্ৰদান কৰিব। ঋণ লোৱাৰ পৰা আজি বিৰত থাকক, কাৰণ আপোনাৰ আজি ঋণ লোৱাৰ ফলত সেইবোৰ পৰিশোধ কৰাত কিছু অসুবিধাৰ সৃষ্টি হ'ব আৰু লগতে আৰ্থিক সমস্যাও বৃদ্ধি পাব। গতিকে বৰ্তমান সময়ত আপুনি অলপ নিজকে সংযত কৰক আৰু পুনৰ বিবেচনা কৰক এই ক্ষেত্ৰত। তেতিয়া দেখিব যে আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰিব। আপোনাৰ বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰি আজি সমস্যাবোৰ বহু পৰিমাণে সমাধান কৰিব পাৰিব আৰু সময় অনুযায়ী নিজৰ চিন্তাধাৰা সলনি কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। ইয়াৰ ফলত আপুনি ব্যক্তিগত উন্নতি কৰিবলৈ সক্ষম হ'ব। আনৰ বিষয়ত একেবাৰে আজি হস্তক্ষেপ নকৰিব, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ পৰিৱৰ্তে আপুনি নিজৰ কাম কাজবোৰতে মনোনিৱেশ কৰি থাকক। ইয়ে আপোনালোকক ভাল লাভ কৰাত সহায় কৰিব। ব্যৱসায়ত নিজৰ উপস্থিতি আৰু অৱদান বজাই ৰাখক। অসাৱধানতা আৰু এলাহৰ বাবে কাম আজি বন্ধ হৈ যাব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি অধিক আজি মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকক কামত আপুনি নিয়োজিত কৰক আৰু কামবোৰ ভাগ বতৰা কৰি দিয়ক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক যিবোৰ কাম আছে সেইবোৰ অতি সহজে সম্পন্ন হ'ব। কিছু বাকী থকা ধন আজি লাভ কৰিলে আপোনাৰ আৰ্থিক সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে কিছু শান্তি লাভ কৰাটো সক্ষম হ'ব। পৰিয়ালৰ যিকোনো জ্যেষ্ঠ সদস্যৰ দিশা পৰামৰ্শই আপোনাৰ আজি ব্যৱসায়িক প্ৰতিষ্ঠানটো ভাল কৰি ৰখাত সহায় কৰিব আৰু আপোনালোকে পোৱা উপযুক্ত সহযোগিতাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত যি সমস্যাৰ সৃষ্টি হৈছে তাৰ পৰাও পৰিত্ৰাণ পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক কৰি ৰখাত গুৰুত্ব দিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কাৰ্যালয়ত কিছু নেতিবাচক প্ৰভাৱ সৃষ্টি হ'ব পাৰে। গতিকে নিজে আপোনালোকে এই ক্ষেত্ৰত আগভাগ লৈ
আপোনালোকে এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ যত্ন কৰিব। ঘৰ আৰু ব্যৱসায়ৰ মাজত আজি আপুনি নিখুঁতভাৱে সমন্বয় বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সকলো সদস্যই সহায় কৰিব। ইয়াৰ ফলত আপুনি পৰিয়ালত আজি কিছু সময় কটাই সকাহ অনুভৱ কৰিব আৰু মানসিকভাৱেও শান্তি লাভ কৰিব। গতিকে পৰিয়ালক আপুনি অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰিব, কাৰণ পৰিয়ালৰ দ্বাৰাই আপুনি সকলো কৰিবলৈ সক্ষম হ'ব। কাৰণ আপোনালোকে যদি গোট হৈ কিবা কাম কৰে তেনেহ'লে সেই কামবোৰ সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। সেইবাবে পৰিয়ালৰ সহায়ত সকলো কাম কাজ ৰাখিবলৈ যত্ন কৰিব। কিবা যদি অসুবিধাৰো সৃষ্টি হয় তেনেহ'লে আপোনালোকে বিচলিত নহ'ব আৰু হিংসা ভাৱ নাৰাখিব। সকলোকে আপোনালোকে ত্যাগ কৰিবলৈ শিকাওক আৰু আপুনি নিজেও সংযত হওক। ইগৰ ভাৱ সৃষ্টি নকৰিব, কাৰণ পৰিয়াল ব্যৱস্থাটো যদি এবাৰ বিশৃংখলিত হৈ পৰে তেনেহ'লে আপোনালোকৰ বাবে নিজৰে ক্ষতি হ'ব পাৰে। কাৰণ পৰিয়ালৰ পৰা যদি আপোনালোকে আঁতৰত থাকিব লগা হয় তেনেহ'লে আপোনাৰ শক্তিও কিছু দুৰ্বলতা অনুভৱ কৰিব। সেইবাবে একগোট হৈ থাকিলে আপোনালোকে শক্তিশালী অনুভৱ কৰিব আৰু যিকোনো কাম কৰোঁতে আপোনালোকে সফলো হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা দেখা গৈছে, কিন্তু আপোনালোকে ইজনে সিজনক সন্মান প্ৰদৰ্শন কৰিব লাগিব, অন্যথা আপোনালোকৰ সম্পৰ্কত কিছু অৱনতি ঘটিব পাৰে। নেতিবাচক চিন্তাই আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনাৰ দক্ষতা আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। গতিকে নিজৰ স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত আপোনাৰ মনোবল উচ্চ কৰি ৰাখক আৰু কোনো চিন্তাই আপুনি কৰিব নালাগে। নিসংগতাত কিছু সময় কটাওক আৰু আধ্যাত্মিক স্থানত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি মানসিক শান্তি পোৱাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সংস্কাৰৰ সম্পৰ্কীয় পৰিকল্পনাবোৰ বিবেচনা কৰিলে আপুনি আজি সেইবোৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু সেইবোৰ কাৰ্যকৰী কৰাত আপুনি আজি বিশেষ অৰিহণাও যোগাব লাগিব। গতিকে আজিৰ দিনটো আপোনাৰ বাবে হ'ব গুৰুত্বপূৰ্ণ দিন। লগতে আজি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ অনুশাসন ঘৰত থাকিব আৰু শুদ্ধ পথ প্ৰদৰ্শনে আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল কৰি ৰখাত সহায় কৰিব আৰু ই আপোনালোকক মানসিক শান্তিও প্ৰদান কৰিব। এই সময়ত নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্টৰ প্ৰয়োজনীয়তা থাকিব। গতিকে আপোনাৰ লক্ষ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ ভয় নকৰিব, আগুৱাই যাবলৈ চেষ্টা কৰিব। লগতে ধন সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত আজি অলপ যত্ন লওক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে। সেইবাবে আপুনি আজি এইবোৰ লেনদেনৰ সময়ত বা ধন লেনদেনৰ সময়ত আপুনি সম্পৰ্কৰ কথা কোনো ধৰণৰ মনত নানিব। আপোনাৰ নিজৰ যি কৰণীয় সেইবোৰ কৰি যাব। আজি আপুনি অসাৰ কাম কাজ কৰি সময় নষ্ট নকৰিব, নিজৰ পৰিকল্পনাবোৰ কাৰ্যকৰী কৰাতহে বেছি গুৰুত্ব দিব। ইয়াৰ ফলত আপোনাৰ নিজৰ উন্নতি দেখিবলৈ আপুনি সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি কিবা উদ্দেশ্যত ঋণ লোৱাৰ কথা ভাবিছে তেনেহ'লে আকৌ এবাৰ চিন্তা কৰাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি ঋণ গ্ৰহণ কৰিলে আপোনাৰ আৰ্থিক ক্ষেত্ৰত কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি প্ৰজেক্ট এটা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বান থাকিব। গতিকে অভিজ্ঞ লোকৰ পৰা সহায় লোৱাটো জৰুৰী হ'ব আৰু আপুনি প্ৰতিজন কৰ্মচাৰীকে ভালদৰে আপুনি বুজাব লাগিব এই ক্ষেত্ৰত আৰু তেওঁলোকৰ কৰ্ম পদ্ধতিটো কিছু উন্নতি অনাৰ চেষ্টা কৰিব লাগিব। এই ক্ষেত্ৰত যদি আপুনি নতুন প্ৰযুক্তি ৰূপায়ণ কৰে বা কাৰ্যকৰী কৰে তেনেহ'লে কামবোৰ অতি সহজে সম্পন্ন হৈ যাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। নিজৰ সামৰ্থ্যতকৈ আজি বেছি ধন ক'তো বিনিয়োগ নকৰিব, নহ'লে আপোনাৰ ধন আবদ্ধ হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মানসিক চাপো বৃদ্ধি পাব। পৰিয়ালৰ পৰিৱেশ আজি সংগঠিত আৰু সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপুনি পৰিয়ালত আজি কিছু সময় কটাই সকাহ অনুভৱ কৰিব। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ আজি সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সম্পূৰ্ণ যত্ন লওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। এনে কৰিলে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব আৰু আপোনালোকৰ সৈতে ভাল সম্পৰ্ক আকৌ পুনৰ দেখা পোৱা যাব। পৰিয়ালত আজি যদি কিবা নতুন খবৰ আহে বা সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰ আহে তেনেহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব আৰু পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। সেইবাবে আজি আপোনালোকে সন্তানৰ মনোবল বৃদ্ধি কৰাত যত্ন লওক। এনে ধৰণৰ ফলাফল আগলৈকেও আপোনালোকে দেখাত সক্ষম হ'ব। আৰু মনত ৰাখিব, পৰিয়ালত যাতে কোনো বাহিৰা ব্যক্তিৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে আপোনাৰ পৰিয়ালত কিছু প্ৰভাৱ পৰিব পাৰে। যুৱক যুৱতীসকলে আজি বিপৰীত লিংগৰ মানুহৰ সৈতে মত বিনিময় কৰাত কিছু আপোনালোকে দূৰত্ব বজাই ৰাখিব আৰু লগতে স্বভাৱত অলপ কোমলতা বজাই ৰাখিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমিক প্ৰেমিকাসকলে আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু তেওঁলোকে ইয়াৰ ফলত সম্পৰ্ক উন্নতি কৰিবলৈ সক্ষম হ'ব। পূৰ্বতে যি সমস্যাৰ সৃষ্টি হৈছিলে সেইবোৰ আজি আপোনালোকৰ সমাধান হোৱা দেখা যাব।
স্বাস্থ্য আজি ভালেই দেখা যায়, অৱশ্যে মানসিক চাপৰ পৰা আঁতৰি থাকক কিয়নো ই স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পৰিব পাৰে। সেইবাবে সুস্থ হৈ থাকিবলৈ হ'লে আপুনি ভাল পৰিৱেশত অলপ নিজকে ৰাখিবলৈ চেষ্টা কৰক আৰু কোনো ধৰণৰ যাতে আপোনালোকে মানসিক চাপ নলয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক, ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুমান ব্যক্তিগত কাম আপুনি সম্পূৰ্ণ হোৱাৰ লগে লগে দীৰ্ঘদিন ধৰি বাকী থকা সেই কামবোৰত মনোনিৱেশ কৰিব পাৰিব যিবোৰ আপোনাৰ আবদ্ধ হৈ আছিলে। ইয়াৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহে আপোনাৰ বাবে জীৱন ৰক্ষাকাৰী হিচাপেও কাম কৰিব, গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকৰ সন্মানৰো যত্ন ল'ব। ই আপোনালোকক আৰু অধিক আগুৱাই যাবলৈ সহায় কৰিব। এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ আলোচনা ইতিবাচক হোৱাৰ ফলত আপোনালোকে আজি নতুন কিবা এটা শিকিবলৈ সক্ষম হ'ব। যিকোনো ঠাইতে যুক্তিৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰত থাকক, কাৰণ বৰ্তমান সময়ত আপুনি যদি কাৰোবাক যুক্তিৰে তৰ্ক কৰিব যায় তেনেহ'লে আপোনাৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে, আনকি আপোনাৰ আৰক্ষীৰ ব্যৱস্থাৰ সম্ভাৱনা আছে, গতিকে এইবোৰৰ পৰা আঁতৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো গোচৰ চলি আছে তেনেহ'লে অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সহায় লোৱাটো ভাল হ'ব, কাৰণ তেওঁলোকৰ সহায়তে আপুনি সমাধান লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ব্যস্ত হৈ থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ইয়ে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কাম কাজবোৰ আকাংক্ষিতভাৱে আয়োজন হ'ব আৰু ইয়াৰ লগে লগে নতুন কাম আৰম্ভ কৰাৰো পৰিকল্পনা আপোনালোকৰ সফল হ'ব। সেইবাবে কঠোৰ পৰিশ্ৰমেৰে আপুনি চেষ্টা কৰি যাওক, আপুনি নিশ্চয় সফল হ'ব। আৰু আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলেও সহযোগিতা আগবঢ়াব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ বাবে আজি পদোন্নতিৰ সম্ভাৱনা আছে, কাৰণ তেওঁলোকৰ কামৰ গতি দেখি তেওঁলোকৰ উচ্চ বিষয়াও আপ্লুত হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সংঘটিত আৰু সুখদায়ক হ'ব আৰু ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। স্বামী স্ত্ৰীয়ে দুয়োজনে একেলগে মিলি ক'ৰবালৈ যদি যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকে যাবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকে ভ্ৰমণ আদি কৰিলে আপোনালোকৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু আপোনালোকে মানসিকভাৱে সকাহো অনুভৱ কৰিব। পৰিয়ালৰ সদস্যসকলৰ পৰামৰ্শক একেবাৰে আওকাণ নকৰিব, কাৰণ পৰিয়ালৰ যিসকলে আপোনালোকক পৰামৰ্শ দিব তেওঁলোকৰ যদি পৰামৰ্শবোৰ আপুনি ৰূপায়ণ কৰিবলৈ যত্ন কৰে তেনেহ'লে আপোনাৰ ব্যক্তিগত উন্নতিৰ লগতো আপোনাৰ পৰিয়ালতো উন্নতি দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ আজি কোনোবা অবিবাহিত লোকৰ বাবে বিবাহৰ সম্পৰ্ক অহাৰ ফলত আজি পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই ভালদৰে আনন্দ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে পৰিয়ালত একগোট হৈ থাকিবলৈ যত্ন কৰিব, যাৰ ফলত আপোনালোকে প্ৰতিটো ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি অলপ দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ মত বিনিময়ত কৰাত কিছু যুক্তিসংগত তৰ্ক আদি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে বৰ্তমান সময়ত আপোনালোকে অলপ গুৰুত্ব কমাই দি নিজৰ ব্যক্তিগত কামবোৰত বেছিকৈ মনোযোগ দি ৰাখিলে বেছি ভাল হয়। স্বাস্থ্য আজি ভালেই দেখা যায়, অৱশ্যে মানসিক চাপৰ পৰা আঁতৰি থাকক কিয়নো ই স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু লগতে আপোনাৰ কামবোৰতো নেতিবাচক প্ৰভাৱ দেখুৱাব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি সুস্থ হৈ থাকিবলৈ হ'লে ইতিবাচকভাৱে চলিবলৈ চেষ্টা কৰক আৰু খাদ্যভ্যাস সুসংগঠিত কৰক, ই আপোনালোকক সুস্থ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ সন্তোষজনক গ্ৰহৰ অৱস্থান ৰৈ আছে, গতিকে দীৰ্ঘদিন ধৰি বাকী থকা যিবোৰ পে'মেণ্ট আছিলে সেইবোৰ লাভ কৰাৰ আজি পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নত দেখা যাব, যাৰ বাবে আপুনি আজি মানসিক চাপমুক্ত অনুভৱো কৰিব। কিছুদিন আপোনাৰ বিৰুদ্ধে থকা সেইসকল লোক আজি আপোনাৰ পক্ষত আহিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব, কিন্তু মনত ৰাখিব লাগিব যে তেওঁলোকৰ সৈতে আপোনাৰ যি ব্যক্তিগত গোপনীয়তা আছে সেইবোৰ শ্বেয়াৰ নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। গতিকে বৰ্তমান সময়ত আপুনি অলপ নিজকে সুসংগঠিত কৰি ৰাখিব। বেছি বজাৰ কৰাত আজি গুৰুত্ব নিদিব, অন্যথা আপোনাৰ বাজেট নষ্ট হ'ব পাৰে। সেইবাবে আজি বাজেট অনুসৰি আপুনি চলিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ আৰ্থিক দিশত কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে।
কেতিয়াবা ভাগৰুৱা হোৱাৰ বাবে দুৰ্বল অনুভৱ কৰিব, অৱশ্যে আপোনাৰ দক্ষতা কোনো প্ৰকাৰে হ্ৰাস নহ'ব। গতিকে এইবোৰ চিন্তা নকৰিব, আপুনি কেনেদৰে আগবাঢ়ি যাব তাৰ প্ৰতিহে বেছিকৈ চিন্তা কৰক আৰু নিজৰ কামবোৰ সুচাৰুৰূপে চলাই নিবলৈ যত্ন কৰক। অসাৰ কাম কাজত লিপ্ত হৈ আজি যুৱক যুৱতীসকলে নিজৰ লক্ষ্য পাহৰিব নালাগে, অন্যথা তেওঁলোকৰ আজিৰ কাৰণে ক্ষতি হ'ব পাৰে আৰু তেওঁলোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত কিছু বাধাও আহিব পাৰে। ব্যৱসায়ত জড়িত কিছুমান মানুহে আজি প্ৰতিযোগিতাৰ মনোভাৱৰ বাবে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি আজি প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত নজৰ ৰাখিব আৰু তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপৰ প্ৰতি আপুনি গুৰুত্ব দিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত তেওঁলোকে কোনো ধৰণৰ বেয়া প্ৰভাৱ দেখুৱাব নোৱাৰে। সেইবাবে এই ক্ষেত্ৰত প্ৰথমে আপুনি নিজকে সুসংগঠিত কৰক আৰু লগতে আপোনাৰ ব্যৱসায়িক ব্যৱস্থাত আপুনি পৰিকল্পনা অনুসৰি আগবাঢ়িবলৈ চেষ্টা কৰক। আতংকিত হোৱাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলিলে আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি দলীয় কামত কাম কৰিলে পৰিস্থিতি ভাল হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ কামবোৰো অতি সোনকালে সম্পন্ন হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক কৰি তোলাত আপোনাৰ বিশেষ অৱদান থাকিব। সেইবাবে আপোনালোকে পৰিয়ালত আজি বিশেষ গুৰুত্ব দিয়ক আৰু কিছু সময় কটাবলৈ যত্ন কৰক, যাৰ ফলত আপোনালোকৰ পৰিয়াল আজি সুখদায়ক হৈ পৰিব। আৰু আপোনালোকে পৰিয়ালত কিবা যদি নেতিবাচক পৰিস্থিতিৰ সৃষ্টিও হয় তেনেহ'লে সকলো সদস্যই একগোট হৈ সমস্যাবোৰ সমাধান কৰিবলৈ আলোচনা কৰক। আলোচনাৰ মাধ্যমেৰে আপোনালোকে সমাধান উলিয়াবলৈ যত্ন কৰিব আৰু পৰাপক্ষত আপোনালোকে বয়োজ্যেষ্ঠসকলক একেলগে লৈ চলাৰ যত্ন কৰিব। তেওঁলোকক কোনো কাৰণতে বা কোনো কথাত আওকাণ নকৰিব। তেওঁলোকক বিশেষ যত্ন লওক, কাৰণ তেওঁলোকৰ দ্বাৰাই আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব, কাৰণ তেওঁলোকৰ যি পৰামৰ্শ সেইবোৰ ফলপ্ৰসূ হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি অলপ সীমিত হৈ থকাৰ যত্ন কৰিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্ক ভাল কৰি ৰখাটো সক্ষম হ'ব। গতিকে আজি প্ৰেমৰ সম্পৰ্কত থকাসকলে গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু চেষ্টা কৰিব যাতে ইজনে সিজনৰ প্ৰতি বিশ্বাস মনোভাৱটো ৰাখিবলৈ। আপুনি আজি শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব, গতিকে নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিলে বেছি ভাল হয় আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। ইয়ে আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ৰাতিপুৱা কিছু বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আপুনি আপোনাৰ সকলো সামৰ্থ্য অনুসৰি পৰিচালনা কৰিব পাৰিব আৰু লগতে আপোনাৰ ব্যস্ততাৰ পৰাও কিছু সময় উলিয়াই জিৰণি আৰু মজাৰ কামত কৰিবলৈ চেষ্টা কৰিব, কাৰণ আপোনাৰ ভাল লগা কাৰ্যকলাপত যদি আপুনি কিছু সময় অতিবাহিত কৰে তেনেহ'লে আপোনাৰ মনোবল পুনৰ বৃদ্ধি পাব আৰু সতেজতা অনুভৱ কৰিব। যিবোৰ আপোনাৰ কামত যদি ৰূপায়ণ কৰে কামবোৰো গতি ল'ব। আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে কথা বতৰা বা আদান প্ৰদানৰ সুযোগ থাকিব। ইয়াৰ ফলত তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হৈ উঠিব আৰু তেওঁলোকেও আপোনালোকক সহযোগিতাৰ মনোভাৱ ৰাখিব। পৰিয়ালৰ কোনো সদস্যৰ সমস্যাৰ সন্দৰ্ভত তৰি ফুৰা পৰিস্থিতিৰ হ'ব পাৰে, গতিকে পৰিয়ালত আজি আপোনালোকে অলপ গুৰুত্ব দিয়ক। অৱশ্যে আপোনালোকৰ এই প্ৰচেষ্টাই ফলপ্ৰসূ ফলো দিব, গতিকে ইমান এটা চিন্তাৰ কাৰণ নাথাকিব। আজি আপুনি কোনো অচিনাকি ব্যক্তিৰ সান্নিধ্যত আহিলে আপোনাৰ ক্ষতি হ'ব পাৰে বা তেওঁলোকক যদি বিশ্বাস কৰে তেনেহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব আৰু অপ্ৰয়োজনীয় জটিলতাৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ কোনো ক্ষেত্ৰতে আপুনি আজি অন্তৰ্ভুক্ত হৈ নপৰিব। নিজৰ কামতে বেছিকৈ অগ্ৰাধিকাৰ দি ৰাখক। ব্যৱসায়ত সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে এইটো এটা অনুকূল সময়। গতিকে বৰ্তমান সময়ত যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ বিস্তাৰিত কৰিব বিচাৰিছে তেনেহ'লে আৰম্ভ কৰিব পাৰে। বৰ্তমান সময় আপোনাৰ বাবে ভাল হৈ আছে। অংশীদাৰিত্বৰ সৈতে জড়িত কামত এক লাভজনক পৰিস্থিতিৰো সৃষ্টি হৈছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত আগবঢ়াটো ভাল হ'ব আৰু অংশীদাৰসকলৰ সৈতে একেলগে মিলি পেলাই তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়ক। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত কাম কাজ কৰা পৰিৱৰ্তনৰ পৰা তেওঁলোকৰ ইতিবাচক ফলাফল আহিব আৰু তেওঁলোকে তেওঁলোকৰ বিষয়ৰ পৰাও প্ৰশংসা লাভ কৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখ আৰু শান্তিৰে ভৰি পৰিব। অৱশ্যে আপোনালোকৰ পৰিয়ালত আজি এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, কাৰণ আজি ঘৰতে আপোনালোকৰ কোনো অনুষ্ঠানৰ আয়োজন হ'ব, যাৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব আৰু পৰিয়ালতো আপোনালোকৰ যিবোৰ নেতিবাচক প্ৰভাৱ আছিলে সেইবোৰ নাইকিয়া হ'ব। সেইবাবে ঘৰৰ পৰিৱেশ ভালকৈ ৰখাত আপুনি প্ৰতিদিনে গুৰুত্ব দিব লাগিব। কোনো বাহিৰা মানুহৰ কথা গুৰুত্ব সহকাৰে নল'ব বা সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন নকৰিব।
পৰিয়ালৰ বাবে যিবোৰ ভাল আপুনি নিজে বিচাৰ বিবেচনা কৰি সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত পৰিয়াল আপোনালোকৰ ভাল হৈ থাকিব। বিপৰীত লিংগৰ মানুহৰ লগত আজি লেনদেন কৰোঁতে অলপ নিজৰ আত্মসন্মান মনত ৰাখিব, কাৰণ তেওঁলোকৰ সৈতে আপোনাৰ কিছু আজি আত্মসন্মান হেৰুৱাৰ সম্ভাৱনা থাকিব। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। আপোনাৰ সামৰ্থ্যৰ বাহিৰৰ কাম আজি কৰিবলৈ নাযাব, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপুনি নিজৰ সামৰ্থ্যৰ ভিতৰত কামবোৰ কৰিবলৈ যত্ন কৰিব। আৰু কান্ধৰ বিষৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে ইয়াৰ বাবে ব্যায়াম আৰু যোগাসনে আপোনাৰ সঠিক সমাধান হ'ব, আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু পুনৰ আপোনালোকৰ কামবোৰ কৰোঁতে ইতিবাচকতা লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি শান্ত কৰা গ্ৰহৰ অৱস্থান স্থায়ী হৈ আছে। গতিকে দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখক। লগতে আত্মনিৰীক্ষণ আৰু আত্মচিন্তাই আপোনাক বহুত মানসিক শান্তি প্ৰদান কৰিব। গতিকে এইবোৰ বিষয়ত আপুনি গুৰুত্ব দিবলৈ যত্ন কৰিব। যিকোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াব আজি সক্ষম হ'ব। কোনো চৰকাৰী বিষয় যদি চলি আছে তেনেহ'লে আজি ইয়াৰ সমাধান পোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনালোকে কোনো অভিজ্ঞ লোকৰ পৰা এই ক্ষেত্ৰত পৰামৰ্শ লৈ ল'ব লাগিব। মনত ৰাখিব যে আজি আপুনি কৰিবলৈ চেষ্টা কৰা কামটোত যদি কিবা বাধা আহি পৰে তেনেহ'লে সেয়া আপোনাৰ একাগ্ৰতাৰ অভাৱৰ বাবেই হ'ব। গতিকে বেছি চিন্তা নকৰি আপুনি কামবোৰ কৰোঁতে একাগ্ৰভাৱে কৰিবলৈ যত্ন কৰিব। আৰু আনৰ বিষয়ত অনাকাংক্ষিত পৰামৰ্শ দিলে আপোনাৰ মানহানি হ'ব পাৰে। গতিকে নিজৰ কামবোৰতে মনোযোগ দি ৰাখিবলৈ চেষ্টা কৰক। কোনো কাৰণতে বেলেগক আপুনি পৰামৰ্শ দিবলৈ নাযাব। সংবাদ মাধ্যম, কলা, কম্পিউটাৰ আদিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, যদিও এতিয়াই প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব পাৰে। গতিকে সতৰ্ক হ'ব। গতিকে আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে যি ভাল সেইবোৰ কৰিবলৈ যত্ন কৰিব। কৰ্মচাৰীসকলৰ সৈতে একেলগে চলিবলৈ যত্ন কৰিব। তেওঁলোকক মানসিকভাৱে সকাহ দিবলৈ হ'লে তেওঁলোকৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব সহকাৰে লৈ তেওঁলোকৰ সমস্যাবোৰো সমাধান কৰাত যত্ন ল'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ আজি ইচ্ছাৰ বিৰুদ্ধে কিবা এটা কৰ্তব্য পালন কৰিব লগা হ'ব পাৰে, আৰু এনে কৰিলে তেওঁলোকে আজি কিছু মানসিক চাপতো থাকিব পাৰে। গতিকে ইমান বেছি আপোনালোকে চিন্তা নকৰি আপুনি যেনেদৰে কামবোৰ কৰিলে ভাল হয় তাৰ প্ৰতি গুৰুত্ব দিয়ক। আৰু এই বিষয়ে যদি আপোনাৰ কিবা দ্বিধাদ্বন্দ্ব আছে তেনেহ'লে আপোনাৰ উচ্চ বিষয়ৰ পৰা সহায় ল'ব পাৰে। পত্নীৰ লগত আজি মধুৰ সম্পৰ্ক থাকিব, আৰু আপোনালোকৰ সম্পৰ্কটো কিছু ঘনিষ্ঠতা দেখাও যাব। গতিকে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো ইয়াৰ ইতিবাচক ফলাফল দেখা যাব, আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালত আজি শান্তিৰে কিছু সময় কটাবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো সদস্যৰ আজি স্বাস্থ্য অৱনতি ঘটিলে তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ দায়িত্ব হ'ব, আৰু তেওঁলোকক যদি তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰাই তেওঁলোকে সুস্থ হৈ উঠিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখা যাব। গতিকে বাহিৰা মানুহৰ লগত বেছি সম্পৰ্ক স্থাপন নকৰি আপোনাৰ ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত গুৰুত্ব দিয়ক। ইয়ে আপোনালোকক মানসিক সুখ শান্তি প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ নিজৰ আচৰণ ভাল কৰি ৰখাৰ যত্ন কৰক, নহ'লে আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত দুয়োজনে দুয়োজনকে বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব, আৰু কোনো ধৰণৰ এনে ভুল বুজাবুজিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। কেতিয়াবা কিছুমান নেতিবাচক চিন্তা আপোনাৰ মনলৈ আহিব পাৰে, আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আজি মহিলাসকলে নিজৰ বিশেষ যত্ন ল'বলৈ চেষ্টা কৰিব লাগিব, কাৰণ তেওঁলোকৰ সংক্ৰমণ আদিৰ ফলত তেওঁলোকৰ স্বাস্থ্যজনিত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে তেওঁলোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে সুফল লাভ কৰিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ই আপোনালোকক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পদ্ধতিগত ৰুটিন আৰু কৰ্ম প্ৰক্ৰিয়াৰ দ্বাৰা কিছুদিন ধৰি চলি থকা কিছুমান কামৰ সন্দৰ্ভত যিবোৰ বাধা চলি আহিছিলে সেইবোৰ দূৰ হ'ব, আৰু আপোনাৰ বিৰক্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ হ'লে আপুনি আজি নিজৰ আগ্ৰহৰ কাম কাজতো কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ কামবোৰো ভালদৰে কৰিবলৈ সক্ষম হ'ব, আৰু আপোনাৰ নিজৰ যি মানসিক স্থিতি আছে সেইবোৰো সুস্থ হৈ থাকিব। বাহন ক্ৰয় কৰাৰ পৰিকল্পনা আজি যদি আছে তেনেহ'লে আপুনি আজি ক্ৰয় কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আজি সুখৰ সৃষ্টি হ'ব। ব্যক্তিগত বিষয়ৰ সন্দৰ্ভত ঘনিষ্ঠ আত্মীয়ৰ লগত অসন্মতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে।
গতিকে বৰ্তমান সময়ত আপুনি তেওঁলোকৰ সৈতে কোনো কাৰণতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। এই ক্ষেত্ৰত আপুনি নিজৰ ইগ' আৰু খং নিয়ন্ত্ৰণ কৰি ৰাখি শান্তিপূৰ্ণভাৱে বিষয়বোৰ সমাধান কৰাৰ যত্ন কৰক। বিত্তীয় বিনিয়োগৰ সৈতে জড়িত সিদ্ধান্তসমূহ অতি চিন্তাশীলভাৱে ল'বলৈ যত্ন কৰক, কাৰণ কিবা যদি ভুল হয় তেনেহ'লে আপোনালোকৰ টকাখিনি আবদ্ধ হৈ পৰিব পাৰে আৰু আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক। ব্যৱসায়িক বিষয়বোৰ উন্নত হ'ব, প্ৰয়োজন অনুসৰি নিজৰ স্থিতিবোৰ ৰাখিবলৈ চেষ্টা কৰিব। অৱশ্যে এতিয়াৰ বাবে আপোনাৰ আয়ৰ পৰিস্থিতি মধ্যমীয়া হৈ থাকিব, কিন্তু আপোনালোকে প্ৰচেষ্টা কৰিলে এই আয় আৰু অধিক বৃদ্ধি পাব। কিন্তু কোনো অবৈধ কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ তদন্তও হ'ব পাৰে। গতিকে নিজৰ বিপদ নিজে চপাই নল'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি কিছু বিশেষ অধিকাৰ পাব আৰু এই অধিকাৰবোৰ তেওঁলোকে ভালদৰে পালন কৰিব পাৰিলে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু ইয়াৰ ফলত তেওঁলোকৰ বিষয়াসকলেও তেওঁলোকক প্ৰশংসা কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু পৰিয়াল দুয়োটাতে ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব আৰু আজি আপোনালোকে পৰিয়ালত কিছু ভাল প্ৰতিফলন দেখা পাব, কাৰণ আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ পৰা হওক বা আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা হওক কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰি তুলিব আৰু ইয়ে পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি তুলিব। ঘৰতে আজি আপোনালোকে মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰি আপোনালোকে ঘৰত আজি ফূৰ্তি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত মৰ্যাদা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গেছ আৰু এচিডিটিৰ বাবে আপোনালোকৰ আজি গাঁঠিৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে সুষম খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত সঠিক দিশ পাব আৰু অৰ্থনৈতিক দিশত যিকোনো প্ৰচেষ্টা আপোনাৰ সফল হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ যি সুযোগ সৃষ্টি হৈছে সেইবোৰ ভালদৰে ৰূপায়ণ কৰিবলৈ বা সুযোগবোৰ উঠাবলৈ চেষ্টা কৰক। নিজৰ পচন্দৰ কামত কিছু সময় নিশ্চয়কৈ কটাওক, ইয়াৰ দ্বাৰা আপোনাৰ মানসিক আৰু শাৰীৰিক শক্তিও লাভ কৰিব আৰু আজিৰ দিনটো আপুনি ইতিবাচক কৰিবলৈ সক্ষম হ'ব। চৌপাশৰ সৰু সৰু নেতিবাচক কথাবোৰক বিশেষ গুৰুত্ব নিদিব, কাৰণ ইয়াৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে এইবোৰ আওকাণ কৰি চলি আপোনাৰ নিজৰ ব্যক্তিগত কামতে বেছিকৈ মনোনিৱেশ কৰাৰ যত্ন কৰক। কেতিয়াবা অত্যাধিক আত্মকেন্দ্ৰিক হোৱা আৰু অসমীকাবোধ থকাটো আপোনাৰ বাবে ক্ষতি হ'ব পাৰে, গতিকে এইবোৰ অভাৱবোৰ দূৰত ৰাখিবলৈ যত্ন কৰক। নিজকেও ইতিবাচক কৰি ৰাখক আৰু আপোনালোকে সতেজতাও অনুভৱ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীৰ প্ৰয়োজনীয়তাৰ যত্ন লওক, অন্যথা তেওঁলোকৰ কৰ্মক্ষমতা হ্ৰাস পাব পাৰে। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ ভালদৰে ব্যৱস্থা গ্ৰহণ কৰিলে তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'লে আপুনি এইবোৰ সহজ বুলি নাভাবিব, গতিকে গুৰুত্ব সহকাৰে লৈ আগবাঢ়িবলৈ যত্ন কৰিব আৰু বিশেষকৈ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নথি পত্ৰৰ ভালদৰে যত্ন ল'ব, কাৰণ এইবোৰ যদি হেৰাই যায় তেনেহ'লে আপোনালোকৰ বাবে বিপদ হ'ব পাৰে। কোনো সৰু কথাত স্বামী স্ত্ৰীৰ মাজত আজি বিবাদ হ'ব পাৰে, গতিকে আপোনালোকে এই ক্ষেত্ৰত সংযমতা বজাই ৰাখিব আৰু এই সৰু সৰু কথাবোৰক আওকাণ কৰি চলিব, কাৰণ এই সৰু সৰু কথাবোৰে আপোনালোকৰ সম্পৰ্ক বিনষ্ট কৰিব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনালোকৰ পৰিয়ালত প্ৰত্যক্ষভাৱে পৰিব। গতিকে কিবা সমস্যা হ'লে আপোনালোকে শান্তিপূৰ্ণভাৱে সমাধান কৰি ল'বলৈ যত্ন কৰিব। ইগ' ভাৱ ৰখাটো আপোনালোকৰ পৰিয়ালৰ বাবে ভাল নহ'ব, কাৰণ ইয়ে আপোনালোকৰ সম্পৰ্ক বিনষ্ট কৰিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু ভাল প্ৰতিফলন দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে অলপ আগ্ৰহ প্ৰকাশ কৰক আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম লাভ কৰিবলৈ আপুনি তেওঁলোকক যত্ন লওক আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়ক। এনে কৰিলে আপোনাৰ পৰিয়ালত আজি ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বজাই ৰাখিবলৈ হ'লে ইজনে সিজনৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু দুয়োজনে দুয়োজনৰ সমস্যাৰ প্ৰতি যদি অৱগত কৰে আৰু সেইমতে যদি সমাধান বিচাৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়। অত্যাধিক মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ বিশেষভাৱে যত্ন ল'বলৈ চেষ্টা কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব।
আৰু আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়ে আপোনালোকক শাৰীৰিক আৰু মানসিক দিশত সুস্থ অনুভৱ কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে কিছুমান আধ্যাত্মিক কামত লিপ্ত হৈ ভাল সময় পাৰ কৰিব আৰু ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আৰু অধিক মজবুত কৰিব। গৃহ পৰিষ্কাৰ আৰু চাফাইৰ লগত জড়িত কামবোৰত আজি ব্যস্ততা বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি ভাল প্ৰতিফলনো দেখা পাব। কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত আজি যুৱক যুৱতীসকলে উৎসাহ অনুভৱ কৰিব আৰু তেওঁলোকে আগুৱাই যাবলৈ আৰু অধিক মনোবল বৃদ্ধি পাব। নিজকে আজি প্ৰমাণ কৰিবলৈ এতিয়াই অধিক কষ্ট কৰিব লাগিব, গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি কামবোৰ কৰিবলৈ যত্ন কৰিব আৰু স্বভাৱত ইতিবাচকতা ৰাখিব। ইয়ে আপোনালোকক অগ্ৰগতি লাভ কৰাত সহায় কৰিব। আপোনাৰ কাম কাজবোৰ আজি কাৰোবাৰ লগত শ্বেয়াৰ কৰি ল'বলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ কামবোৰ কৰোঁতে গতি লাভ কৰাব আৰু কামবোৰ কৰোঁতে সহজ হ'ব। যদি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় য'ত আপুনি ঋণ ল'বলগীয়া হয়, তেনেহ'লে খৰখেদা নকৰিব আৰু ভালদৰে আকৌ চিন্তা কৰিবলৈ যত্ন কৰক, কাৰণ ঋণ ল'লে সেইবোৰ পৰিশোধ কৰাৰো কথা থাকিব। গতিকে ইয়াৰ ফলত যাতে মানসিক চাপৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব আৰু সামৰ্থ্য অনুসৰি ঋণ ল'ব। কিছুমান নতুন কাম আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰম্ভ হ'ব পাৰে। অৱশ্যে এতিয়াই ইয়াত বিশেষ লাভৰ আশা নকৰিব। কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰক। অদূৰ ভৱিষ্যতে আপুনি সফলতা লাভ কৰিব। কোনো ৰিস্কি কামত আজি ধন বিনিয়োগ নকৰিব, নহ'লে আপোনাৰ টকাবোৰ আবদ্ধ হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপো বৃদ্ধি পাব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ লক্ষ্যত উপনীত হ'বলৈ তেওঁলোকৰ বিষয়ৰ পৰা সহায় ল'ব লাগিব আৰু তেওঁলোকে সেইমতে যদি আগবাঢ়ে তেনেহ'লে অতি সোনকালে তেওঁলোকৰ লক্ষ্য পূৰণ হোৱাত সফল হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু অনলাইন বজাৰত ভাল সময় পাৰ কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সৈতে ভাল সমন্বয় গঢ়ি উঠিব। সন্তানৰ লগত জড়িত কিছু কাম কৰি আজি আপোনালোকৰ পৰিয়ালত কিছু সকাহ অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতে কিছু সময় আপোনালোকে ধেমালিত সময় পাৰ কৰক। ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। পৰিয়ালৰ সকলো সদস্যই একেলগে লগ হৈ আজি ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে আপোনালোকৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে সকলোবোৰ পৰিস্থিতি চম্ভালিবলৈ যত্ন কৰিব। কাৰোবাৰ যদি অসুবিধাৰো সৃষ্টি হয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। গতিকে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। মাথো আপোনালোকে নিজৰ মাজতে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গেছ আৰু এচিডিটিৰ সমস্যাত আজি আপুনি অশান্তি পাব, যাৰ প্ৰভাৱে আপোনাৰ গাঁঠিৰ বিষৰ সমস্যাও বৃদ্ধি কৰিব। গতিকে বৰ্তমান সময়ত আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব। বিশেষকৈ আপুনি খাদ্যাভ্যাসত গুৰুত্ব দিয়ক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল দান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।